তো নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলে আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। তো অলৰেডি মই যিটো ৰেলৱে এক্সাম হ'বলৈ গৈ আছে প্ৰায় 32,000 পষ্টৰ বাবে 438টা পষ্টৰ বাবে, গতিকে তাৰ কমপ্লিট ডিটেইলছ মই অলৰেডি এটা ভিডিঅ'ত আপোনালোকক জনাই দিছিলোঁ। আজিৰ ভিডিঅ'টোত মই খালি চিলেবাছৰ বিষয়ে ডিছকাছ কৰিম যে কোনটো ছাবজেক্টৰ পৰা কিমান নম্বৰ আহিব, কি কি ছাবজেক্ট আহিব, কি কি টপিক আহিব, তাৰ কমপ্লিট ডিটেইলছ মই আপোনালোকৰ আগত জনাই দিম। গতিকে ভিডিঅ'টো ভালদৰে চাই যাওক আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেন্তে ইয়াক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো কি কৈছে, জেনেৰেল ছায়েন্সৰ পৰা 25 নম্বৰ আহিব, ঠিক আছে, আৰু মেথমেটিক্সৰ পৰাও 25 নম্বৰে আহিব। জেনেৰেল ইণ্টেলিজেঞ্চ আৰু ৰিজনিঙৰ পৰা প্ৰায় 30 নম্বৰ আহিব, আৰু জেনেৰেল এৱাৰনেছ আৰু কাৰেণ্ট এফেয়াৰ্ছৰ পৰা 20 নম্বৰ আহিব। টোটেল 100 নম্বৰ আহিব, আৰু প্ৰতিটো মাৰ্কছৰ বাবে 1 নম্বৰকৈ থাকিব, আৰু তাত নিগেটিভ মাৰ্কিঙো থাকিব, ঠিক আছে। তাৰপিছত ইয়াৰ এতিয়া চিলেবাছবিলাক আমি ডিছকাছ কৰিম। মেথমেটিক্সত কি কি ছাবজেক্ট আহিব, নাম্বাৰ ছিষ্টেম আহিব, সংখ্যা প্ৰণালী, বদমাছ আহিব। বদমাছ গম পাইছেনে? প্ৰথমতে আমি যিকোনো এটা সৰল কৰোঁতে ব্ৰেকেটৰ কাম কৰিব লাগিব, তাৰপিছত হৰণৰ কাম, তাৰপিছত পূৰণৰ কাম, তাৰপিছত যোগৰ কাম, তাৰপিছত বিয়োগৰ কাম, সেইটোকে কোৱা হয় বদমাছ ৰুল, ঠিক আছেনে? যদি আপোনাৰ কিবা অসুবিধা হয় মই ইয়াৰ ওপৰতো মেথমেটিক্সৰ টপিকবিলাকৰ ওপৰত ভিডিঅ' বনাই দিম, তাক চাব পাৰিব, ঠিক আছে। তাৰপিছত আহিব ডেচিমেণ্টছবিলাক আহিব, তাৰপিছত ফ্ৰেকশ্যনছ আহিব, ভগ্নাংশ কথাবিলাক আহিব, LCM HCF লসাগু গসাগু কথাবিলাক আহিব। তাৰপিছত ৰেচিঅ' এণ্ড প্ৰপ'ৰ্শ্যন, অনুপাত আৰু সমানুপাত কাক কয়, এনেকুৱা ধৰণৰ কথা কিছুমান আহিব তাৰ পৰা। তাৰপিছত পাৰ্চেণ্টেজৰ পৰা কিছুমান কথা আহিব, টাইম এণ্ড ৱৰ্কৰ পৰা আহিব, টাইম এণ্ড ডিষ্টেঞ্চৰ পৰা আহিব, চিম্পুল এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্ট কাক কোৱা হয়, তেনেকুৱা ধৰণৰ কিছুমান কথা আহিব। প্ৰফিট এণ্ড লছৰ পৰা কিছুমান কথা আহিব, লাভ আৰু লোকচানৰ পৰা। এলজেব্ৰা বীজগণিতৰ পৰা কিছুমান আহিব, জিঅ'মেট্ৰি আৰু ত্ৰিকোণমিতিৰ কিছুমান টপিক আহিব পাৰে। তাৰপিছত স্কুৱেৰ ৰুট, বৰ্গমূল কাক কয়, ঘনমূল কাক কয়, তাৰপিছত বয়স কেলকুলেশ্যনৰ কথা কিছুমান আহিব পাৰে, কেলেণ্ডাৰ আৰু ক্লকৰ পৰা কিছুমান কথা আহিব পাৰে। গতিকে মেথমেটিক্সৰ এইবিলাক টপিক আপোনালোকে ভালদৰে পঢ়ি চাব। ইউটিউবত ধুনীয়া ধুনীয়া ভিডিঅ' আছে এনেকুৱা টপিকৰ ওপৰত, গতিকে সেইবিলাক ভালদৰে পঢ়িব, ঠিক আছে। তাৰপিছত জেনেৰেল ইণ্টেলিজেঞ্চ আৰু ৰিজনিঙৰ পৰা কেনেকুৱা টপিকবিলাক আহিব পাৰে, এনালজিছ আহিব, এলফাবেটিকেল এণ্ড নাম্বাৰ ছিৰিজ আহিব পাৰে, কোডিং এণ্ড ডিকোডিং কাক কোৱা হয়, মেথমেটিকেল কিছুমান অপাৰেশ্যনৰ বিষয়ে আহিব পাৰে, ৰিলেশ্যনশ্বিপৰ কিছুমান কথা আহিব পাৰে। যদি অমুকৰ মা তমুকৰ বায়েক হয় তেন্তে তুমি তাক কি বুলি মাতিবা, এনেকুৱা ধৰণৰ কিছুমান ৰিজনিং দিব পাৰে, ঠিক আছে। তাৰপিছত জাম্বলিং কিছুমান অৰ্ডাৰ দিয়া হ'ব, ভেন ডায়াগ্ৰাম, তাৰপিছত এনেকুৱা কিছুমান কথা আহিব। তাৰপিছত ক্লাছিফিকেশ্যন, ডাইৰেকশ্যন, ষ্টেটছমেণ্ট, এনেকুৱা কিছুমান কথা। গতিকে ৰিজনিঙৰ ভাল কিতাপ পাবা তোমালোকে, সেইবিলাক পঢ়িবা, নহ'লে ইউটিউবত ধুনীয়াকৈ চাব পাৰিবা, ঠিক আছে। তাৰপিছত জেনেৰেল ছায়েন্সৰ পৰা কি আহিব, দ্য চিলেবাছ আণ্ডাৰ দিছ চেল কভাৰ ফিজিক্স, কেমেষ্ট্ৰি এণ্ড লাইফ ছায়েন্সেছ অফ 10th ষ্টেণ্ডাৰ্ড লেভেল, ঠিক আছে। 10th ষ্টেণ্ডাৰ্ডৰ লেভেলৰ মানে তোমালোকে কিতাপবিলাক পঢ়িলেই হ'ল। ফিজিক্স, কেমেষ্ট্ৰি আৰু য'ত লাইফ কিছুমান ছায়েন্সৰ কথা থাকিব সেইবিলাক পঢ়িলেই হৈ যাব, ঠিক আছে। তাৰপিছত জেনেৰেল এৱাৰনেছ অন কাৰেণ্ট এফেয়াৰ্ছ, কাৰেণ্ট এফেয়াৰৰ পৰা কিছুমান কথা আহিব, ছায়েন্স এণ্ড টেকন'লজি কিছুমান কথা আহিব, স্পৰ্টছৰ বিষয়ে কিছুমান কথা সুধিব পাৰে, কালচাৰৰ বিষয়ে কিছুমান কথা সুধিব পাৰে, ইকনমিক্সৰ বিষয়ে কিছুমান সুধিব পাৰে, পলিটিক্সৰ কথা কিছুমান সুধিব পাৰে, ঠিক আছে। গতিকে কাৰেণ্ট এফেয়াৰ্ছবিলাক এইবিলাক তোমালোকে ভালদৰে পঢ়ি চাবা। তাৰপিছত ফিজিকেল টেষ্ট কি হ'ব, মেলৰ কাৰণে কি কৈছে, ফিজিকেল টেষ্ট যিবিলাক পুৰুষ কেণ্ডিডেট হয় তেওঁলোকৰ বাবে, কেণ্ডিডেট শ্বুড বি লিফ্ট এণ্ড কেৰি 35 kg ৱেইট ফৰ এ ডিষ্টেঞ্চ 100 মিটাৰ ইন 2 minutes। কি কৰিব লাগিব, প্ৰায় 35 kg ওজন তেওঁলোকে দাঙি 100 মিটাৰ কভাৰ কৰিব লাগিব 2 মিনিটত, ঠিক আছে। এণ্ড 1000 মিটাৰ ৰানিং ইন 4 minutes 15 seconds, আৰু 1000 মিটাৰ ৰানিং কৰিব লাগিব 4 minutes 15 seconds। এইটো মেলৰ বাবে ফিজিকেল টেষ্ট হ'ব, ঠিক আছে। যিবিলাক পুৰুষ কেণ্ডিডেট হয় তেওঁলোকৰ বাবে কি কৈছে, 35 kg ওজন দাঙি 100 মিটাৰ 2 মিনিটত কভাৰ কৰিব লাগিব, ঠিক আছে, আৰু 1000 মিটাৰ ৰানিং কৰিব লাগিব 4 minutes 15 seconds। সেইটো আকৌ ৱেইট নালাগে তাত, ঠিক আছে। তাৰপিছত মহিলাৰ বাবে কি কৈছে, should be lift and carry 20 kg weight for a distance of 100 meter in 2 minutes। 2 মিনিটত তেওঁলোকে 20 kg ওজন দাঙি পেলাই 100 মিটাৰ কভাৰ কৰিব লাগিব। টাইম কিমান দিব, 2 মিনিট, আৰু 1000 মিটাৰ ৰানিং কৰিব লাগিব, কিমান টাইম দিছে, 5 minutes 40 seconds, ঠিক আছে। গতিকে মেলৰ বাবে ফিজিকেল টেষ্টটো এইটো হ'ব, আৰু ফিমেলৰ বাবে এনেকৈ হ'ব, ঠিক আছে। তাৰপিছত যিবিলাক ইণ্টাৰেষ্ট আৰু এলিজিবল তেওঁলোকে কেনেকৈ এপ্লাই কৰিব লাগিব অলৰেডি মই ভিডিঅ'ত জনাই দিছোঁ, ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকে চাই ল'ব, ঠিক আছে। ৰেলৱে যিটো ৰিক্ৰুইটমেণ্ট হয় 32,438টা পষ্ট, অতি এটা গ'ল্ডেন অপৰচুনিটি আপোনাৰ বাবে। গতিকে ভালদৰে পঢ়ক, বেছিদিন নাই, অনলাইন এপ্লাইটো আৰম্ভ হৈ গৈছে, তাক কৰক। অনলাইন এপ্লাই অলৰেডি 23 তাৰিখে জানুৱাৰী আৰম্ভ হৈ গৈছে, আৰু 22 তাৰিখে শেষ হৈ যাব, ঠিক আছে, 22 ফেব্ৰুৱাৰী তাৰিখে। এক্সাম ডেটছ এতিয়ালৈ ৰিলিজ কৰা হোৱা নাই, কামিং চুন বুলি কৈছে, ঠিক আছে। গতিকে কিবা যদি অসুবিধা পায় আপোনালোকে মোক কমেণ্টত সুধিব পাৰে, মেথমেটিক্সৰ যিকোনো টপিকত মই আপোনালোকক উত্তৰ দিব পাৰিম, গতিকে কমেণ্টত আপোনালোকে মোক সুধিব পাৰে। তো ভিডিঅ'টো জাষ্ট ফৰ নলেজ মই আপোনালোকক শ্বেয়াৰ কৰিলোঁ।
ভাল লাগিলে যদি লাইক আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোত নতুনকৈ আহিছে যদি আকৌ এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে তো থেংক ইউ ভেৰি মাছ জয় হিন্দ জয় অসম